যোৰহাটৰ ঐতিহাসিক গৰখীয়া দলত মহাশিৱৰাত্ৰিৰ উৎসৱ। উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহাসিক গৰখীয়া দলত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও 3 দিনীয়া কাৰ্যসূচীৰে 14, 15 আৰু 16 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উৎসৱ অনুষ্ঠিত হৈছে। প্ৰথম দিনা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, বাল্যভোজন আদিৰ আয়োজন কৰা হয়। আজি দ্বিতীয় দিনাও ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম হয়। পুৱাৰ পৰাই ভক্তসকলে দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰিবলৈ ধূপ, দীপ, নৈবেদ্যৰে মহাদেৱৰ আশীষ নিৰ্মালি ল'বলৈ মন্দিৰৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে মন্দিৰৰ ভিতৰত এক প্ৰকাৰ বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। আজি নিশালৈ গৰখীয়া দলৰ যুৱকবৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট, জলন্ধৰ উপন্যাস, ভাওনা প্ৰদৰ্শন কৰা হ'ব। অহাকালিলৈও বিভিন্ন কাৰ্যসূচীৰে শিৱৰাত্ৰিৰ উৎসৱভাগিৰ সামৰণি পৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে এইদৰে শিৱৰাত্ৰিৰ দিনা লক্ষ লক্ষ ভক্তৰ সমাগমে ঐতিহাসিক গৰখীয়া দলত ভিৰ কৰা পৰিলক্ষিত হয়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। গৰখীয়া দল বুলি ক'লে আমাৰ মনত এটা জাগৰণ আহে। আধ্যাত্মিক দৰ্শনৰ ই এটা নিদৰ্শন আৰু বিশেষকৈ ইয়াত যি মানস কৰে সেই মানস সকলো ভক্তৰে পূৰ্ণ হয় বুলি আমি জানো। এসময়ত ইয়াৰ যিটো তাত্ত্বিক দিশ, সেই দিশ এতিয়া বৰ্তমানো বৰ্তি আছে। ইয়াৰ ইতিহাসটো হৈছে, আমি যদি ইতিহাসৰ পিছত দৌৰোঁ তেনে এনেকৈ দেখিবলৈ পাম যে ইয়াৰ ইতিহাসটো হৈছে শিৱসিংহ স্বৰ্গদেউৰ দিনত গৰখীয়া ল'ৰাই আই নামৰ নৈৰ পাৰত যেতিয়া খেল ধেমালি কৰি আছিল, সেই খেল ধেমালিত তেওঁলোকে ফৰিং বলি দিয়াৰ এভাগ পূজা পাতিছিল। সেই ফৰিং বলি দিয়াৰ পূজাত ইয়াত হৈছিল এনেকুৱা এটা কথা, গৰখীয়াসকলে সদায় ফৰিং নিজে নিজে গোটাই আনে। এদিন এজন গৰখীয়াৰ লগত এটা ফৰিং অনাৰ দায়িত্ব পৰিছিল। তেওঁ অপাৰগ হোৱাত ধেমালিতে সেই শিশুসকলে, গৰখীয়াসকলে সেই ল'ৰাটোকে বলি দিম বুলি কৈ শালত সোমাই তেওঁলোকে বিৰিঙা পাতে ৰেপ দিওঁতে ছেদন হৈ গৈছিল। ইয়াৰ পৰাই উদ্ভৱ হ'ল বুলি আমাৰ প্ৰবাদ আছে আৰু সেই পৰম্পৰা অনুসৰি পিছদিনাৰ পৰা তাত এটা দৌলৰ সৃষ্টি হ'ল। এই দৌল আজিৰ পৰা 88 চনলৈকে আমি 12 ফুট দৈৰ্ঘ্যতাৰে দেখিছিলোঁ, আমাৰ ওখকৈ দেখিছিলোঁ বা উচ্চতাৰে দেখিছিলোঁ। এতিয়া বৰ্তমান তাৰ হেৰিটো ম্লান হৈছে যদিও ঐশ্বৰিক যিটো শক্তি, যাৰ যিটো প্ৰভাৱ, সেই দৌলৰ প্ৰভাৱ আজিও কমা নাই আৰু কমিব নোৱাৰে। আগত এটা প্ৰবাদ আছিল, দৌলৰ মুখেদি চাইকেলে গাড়ীয়ে যদি উঠি যোৱা হয় অঘটন হৈছিল। তেনেকুৱা মাহাত্ম্যসূচক এই দৌলত আজি পৰা 55 বছৰ আগৰ পৰাই আমাৰ এই শিৱৰাত্ৰি উৎসৱ জাক-জমকতাৰে পালন কৰা হৈছিল যদিও আগতে এই উৎসৱ সাত্ত্বিকতাৰে চলি আছিল। বৰ্তমান সেই সাত্ত্বিকতাৰ পৰিৱেশত আগতে অস্তপহৰ হৈছিল, এতিয়া চতুৰ্থ পোহৰ পূজা হ'ব। চতুৰ্দশী ব্ৰত পুৰা সম্পূৰ্ণ পালন কৰা হ'ব। ইয়াৰ পিছত বিসৰ্জন দিয়া হ'ব। বিসৰ্জনৰ পিছত সকলো ভক্তক আমি মিলিত হৈ ভোগ কৰ্মান্ন আদি নৈবেদ্য গ্ৰহণ কৰি আনন্দৰে শিৱৰাত্ৰি উৎসৱ পালন কৰিম। আপোনালোকে মিডিয়াই আহি আজি আমাক এইটো সহায় কৰি দিলাত আপোনালোকলৈ ধন্যবাদ থাকিল। হয়, সকলোলৈকে মহাশিৱৰাত্ৰিৰ আন্তৰিক ওলগ জনাইছোঁ। ঐতিহ্যমণ্ডিত গৰখীয়া দল শ্ৰী শ্ৰী শিৱ মন্দিৰত পূৰ্বৰ ঐতিহ্য অনুসৰি আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি উৎসৱভাগিৰ আয়োজন কৰিছোঁ। যোৱাকালি দিনৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। সন্ধিয়া দিহা সম্ৰাট কমলা গগৈ আৰু তেওঁৰ দিহা নামৰ দলটিয়ে আমাৰ মাজত এটা সুন্দৰ দিহানাম অনুষ্ঠান পৰিৱেশন কৰিলে। আজি ইতিমধ্যে আমাৰ নৃত্য পূজা সমাপন হৈছে, নাম প্ৰসংগ চলি আছে আৰু সন্ধিয়া 6:30 বজাৰ পৰা গোটেই ৰাতি প্ৰায় সেই ৰাতিলৈকে আমাৰ পূজা চলি থাকিব, পূজা অৰ্চনা চলি থাকিব। অহাকালিলৈ পূজা থাকিব। আমি আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি, এই চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানটিলৈ আদৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ উপস্থিতি আমাক উৎসাহিত কৰিব। মানুহ আমাৰ লাখৰ ওচৰা-ওচৰি সমাগম হয়। আজি অলপ ভিৰ কমিছে, অহা কালিলৈ যিহেতু তিথিটো মিলিছে, আমি আশা কৰিছোঁ কালিলৈও বহুতখিনি ইয়াত মানুহৰ সমাগম হ'ব। গতিকে আমি আশা কৰিছোঁ সকলো আহক, আমাৰ এই অনুষ্ঠানটি ৰাইজে আদৰি লওক। শিৱসিংহ ৰজাৰ দিনৰ পৰাই আমাৰ ইয়াতে দৌলভাগ প্ৰতিষ্ঠা হৈছে আৰু আজিৰ পৰা প্ৰায় 1953 চনৰ পৰা প্ৰবাদ মতে আমাৰ ইয়াত শিৱৰাত্ৰি ভাগ উদযাপন হৈ আহিছে। আৰু সকলো স্তৰৰ ৰাইজে আমাৰ এই অনুষ্ঠানভাগিত পূৰ্ণভাৱে সহযোগিতা কৰে আৰু গৰখীয়া দল মানে মহাশিৱৰাত্ৰিৰ উৎসৱৰ লগত সকলো জাতি বৰ্ণ নিৰ্বিশেষে সহযোগ কৰে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমবাসীৰ ওচৰত আমাৰ অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই ঐতিহ্যমণ্ডিত গৰখীয়া দল ভাগিলৈ সকলো ভক্তৰ সমাগম আমি আশা কৰিছোঁ। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, আজি দ্বিতীয় দিনা প্ৰধান কাৰ্যসূচী। ৰাতিৰ পৰা আমাৰ 4 প্ৰহৰ পূজা আৰম্ভ হ'ব, গোটেই ৰাতি হোম যজ্ঞ চলিব। কালিলৈ পূজাৰ বিসৰ্জন হ'ব। আজি আৰু কালিলৈ 2 দিনত আমাৰ মহাপুৰুষীয়া 2খন ভাওনাও
গাঁৱৰ চেমনীয়াসকল আৰু কালিলৈ সৰু সৰু শিশুসকলৰ মাজত দুখন ভাওনা অনুষ্ঠিত হ'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996